নমস্কাৰ সকলোকে মাৰাখলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ মাৰাখলৰ পৰা আমি আপোনালোকৰ বাবে লৈ আহিছো এক মুখৰুচিকৰ খাদ্য আলুৰ পৰঠা আমাৰ পাকঘৰত থকা কিছুমান সহজলভ্য বস্তুৰেনো কিদৰে অতি সহজতে আমি আলুৰ পৰঠা তৈয়াৰ কৰিছো তাকে চাওঁ আহকচোন আৰু আমাৰ এই ৰেচিপিটো চাই আপোনালোকে ঘৰত নিশ্চয়কৈ বনাবলৈ নাপাহৰিব আৰু বনাইনো কেনে পালে আমাক জনাবলৈ নাপাহৰিব গতিকে বলকচোন আমাৰ ৰেচিপিটোলৈ আগবাঢ়ো আজি আমি আলু পৰঠা বনাম আজি ৰাতিৰ সাজ প্ৰথমতে আমি আলু বইল কৰি লৈছো এয়া আটা আমি মঠি লোৱা হৈছে এতিয়া মায়ে পিয়াজ কাটি আছে ইয়াতে এখিনি মেশ কৰা হ'ব মেশ কৰি ধুনিয়াকে এটা পিটিকাৰ নিচিনা বনাই লোৱা হ'ব একদম সহজ পদ্ধতিৰে ঘৰুৱা পদ্ধতিৰে আমি বনাম এতিয়া আমি ইয়া জলকীয়া দিছে পিয়াজ দিছে নিমখ দিছে একদম সাধাৰণভাৱে ইয়াত কোনো ধৰণৰ মছলা নাযায় আসলতে সকলো আলু পৰঠা বেলেগ বেলেগ পদ্ধতিৰে বনায় আৰু আমাৰ ঘৰত এনেদৰে আমি খাই ভাল পাওঁ হেহে আমি কেনেদৰে গাজৰ দিব পাৰি যিকোনো দি বনাই খাব পাৰি এয়া মায়ে ৰুটিখন বেলি লৈছে বেলি লৈ পেলাই তাতে কি কৰিবা মা পিটিকাটো ভৰাই তাৰ ভাজটো দি পেলাই মানে ভাজিব লাগিব আৰু ভৰাই পৰঠাখন বনাবলৈ ওলাইছো বেলুতে অকমান লাহে ধীৰে বেলিব লাগিব আৰু এইটো সমস্যা বহুতৰে হয় ফাটি যায় আসলতে মোৰ নিজৰে হয় ভাজটো কেনেকৈ দিব লাগিব এইটো চাই ল'ব লাগিব তুমি ভাজটো দিলে দি আমি লাহে ধীৰে এইটো বস্তুটো অকমান চেপেটা কৰি ল'ব লাগিব তাৰপিছত অকমান ৰিফাইন কিবা মিঠাতেল দি পেলাই লাহে লাহে বেলিব লাগিব এইটো বেলি পেলাই ভাজি দিলে হৈ যাব এখন আলু পৰঠা হৈ গ'ল বেছি ডাঙৰ কৰিব নালাগে কাটি যাব সৰু সৰু কৰিব লাগে তেতিয়া ভাল হয় বস্তুটো হৈ গ'ল গৰম হওঁতেই পৰঠাখন দি দিলে হৈ গ'ল তেনেকৈ বনালে চাওকচোন ইমান সুন্দৰকৈ আচলতে একেবাৰে চাইডৰে নোলোৱাকৈ সুন্দৰভাৱে প্ৰস্তুত কৰা হৈছে আচলতে আলু পৰঠা বনাওঁতে সকলোৰে এইটোৱেই মানে অসুবিধা হোৱা দেখা যায় যে চাইডবোৰ আমাৰ কাটি যায় সেয়েহে মায়ে কৈছে যে লাহে লাহেকৈ অকণমান বেলিব লাগে আৰু এটা জোখত বেলিব লাগে আপুনি লাডুটো যিমানটো জোখত লৈছে সেই জোখত আমি বেলি পেলাই ধুনীয়াকৈ যেতিয়া আমি শেকো সেই অনুপাতে আমাৰ পৰঠাখন ভাল হয় আসলতে বনাবলৈ সহজো হয় আসলতে এয়া তৈয়াৰ হৈ গ'ল আমাৰ আলু পৰঠা তেন্তে আপোনালোকে নিশ্চয়কৈ আমাৰ ৰেচিপিটো চাই ভাল পালে আৰু একেবাৰে সহজ পদ্ধতিৰে ঘৰুৱা পদ্ধতিৰে আপোনালোকৰ মাজলৈ বনাই দেখুৱালে মায়ে আৰু নিশ্চয়কৈ ভাল পাইছে আপোনালোকে কেনে পাইছে জনাব আৰু ঘৰত এবাৰ নিশ্চয়কৈ ট্ৰাই কৰি চাব একদম সহজ পদ্ধতিৰে আলু পৰঠা আৰু আজি মই এয়া বগৰী আচাৰৰ সৈতে আলু পৰঠা এনজয় কৰোঁ থেংক ইউ আজিৰ ৰেচিপিটো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ